নাছাই শুক্ৰ গ্ৰহলৈ পঠিয়াব মহাকাশযান। ত্ৰিশ বছৰ পিছত মহাকাশযান পঠিয়াই বহু ৰহস্য ভেদ কৰিব নাছাই। মংগল গ্ৰহত সফলতা লাভ কৰাৰ পিছত এতিয়া নাছাই শুক্ৰ গ্ৰহৰ ৰহস্য ভেদ কৰিব বিচাৰিছে। সেয়ে তীব্ৰগতিত সাজু আৰম্ভ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰায় ৩০ বছৰ পিছত নাছাই দুখন মহাকাশযান শুক্ৰ গ্ৰহলৈ পঠিয়াব, যাৰ সঠিক সময় এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। কিন্তু 10 বছৰৰ ভিতৰত এই দুখন মহাকাশযান যে পঠিয়াব সেয়া নিশ্চিত হৈছে, যাৰ বাবে খৰচ হ'ব প্ৰায় $50 কোটি। শুক্ৰ গ্ৰহলৈ যি মহাকাশযান পঠিয়াব ইতিমধ্যে ইয়াৰ নামাকৰণো কৰা হৈছে। নাছাৰ মুখ্য প্ৰকাশক বিল নেলছনে প্ৰকাশ কৰিছে এই নামসমূহ: ডা ভিঞ্চি প্লাছ আৰু ভেৰিটাছ। এই অভিযানৰ লক্ষ্য কি? নাছাই কোৱা মতে এই অভিযানৰ উদ্দেশ্য হৈছে শুক্ৰ গ্ৰহক অধ্যয়ন কৰা আৰু এয়াও জানিব বিচাৰে যে পৃথিৱীৰ দৰে বিশেষত্ব থকাৰ পিছতো ই নৰকৰ দৰে কিয় দেখিবলৈ। নাছাৰ মতে শুক্ৰ গ্ৰহ হৈছে সৌৰজগতৰ প্ৰথমটো গ্ৰহ য'ত মানুহ বাস কৰিব পৰা গ'লহেঁতেন আৰু য'ত পৃথিৱীৰ দৰে সমুদ্ৰ আৰু জলবায়ু আছিল। শুক্ৰ গ্ৰহ ইমান উত্তপ্ত কিয়? শুক্ৰ গ্ৰহ ইমান উত্তপ্ত কিয় হ'ল, এই তথ্যও পোহৰলৈ আহিব ডা ভিঞ্চি প্লাছ মহাকাশযানৰ সহায়ত, যাৰ ফলত তাত বসবাস কৰাটো সম্ভৱ নহয়। এই দুখন মহাকাশযানৰ জৰিয়তে এই তথ্যও উলিয়াবলৈ চেষ্টা কৰিব যে ইয়াত পৃথিৱীৰ দৰে কেতিয়াবা সমুদ্ৰও আছিল নে নাই। তাৰোপৰি এই মহাকাশযানখনে শুক্ৰ গ্ৰহৰ বাতাবৰণৰ হিলিয়াম, নিয়ন আৰু ক্ৰিপ্টনৰ গেছসমূহৰ বিষয়েও পৰীক্ষা কৰিব। গুৰুত্বপূৰ্ণ আন এটা কথা হৈছে এই মহাকাশযানখনে 3D নক্সাও সাজু কৰিব। ব্যুৰো ৰিপৰ্ট, টাইম 8।